হেল্ল' ষ্টুডেণ্টছ, ইতিমধ্যে ছায়েন্স ষ্ট্ৰীমৰ ৰিচিঙৰ ৰিজাল্ট দিছে আৰু সেই ৰিজাল্টক লৈ বহুতো ছাত্ৰ ছাত্ৰী অসন্তুষ্ট। এতিয়া ইয়াতে মই এটা পল কৰাইছিলোঁ যে কাৰ কিমান ভাল হৈছে বা কাৰ নম্বৰ বাঢ়িছে বা নম্বৰ একে আছে। তো ইয়াতে চোৱা তোমালোকে বাঢ়িছে ভোট দিছে 21% আৰু একে আছে দিছে কিমান 79%। তো তাৰোপৰি বহুতোতো কমেণ্ট কৰিছে। আৰু এটা বস্তু তোমালোকে দেখাই আছোঁ, আৰু এটা আচৰিত কথা যে আমি যদি ইয়াত ৰিচেকিঙৰ তাত গৈ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চবতে 0 কৰি চাওঁ, তেতিয়া তোমালোকে মানে আচৰিত এটা ৰিজাল্ট দেখা পাবা। তো ইয়াতে মই গোটেইখিনি 0 দিছোঁ, তো ৰেজিষ্ট্ৰেশ্যনতো মই গোটেইখিনি 0 দিছোঁ। তাৰপিছতে এতিয়া আমি যদি গ'টো ক্লিক কৰোঁ, তাৰপিছতে চাবা তোমালোকে ৰিজাল্টটো কি আহে। তো ইয়াতে আহে কি চোৱা, ৰিজাল্ট নট চেঞ্জড। তো এতিয়া একচুৱেলি কি হ'ব লাগিছিলে, ইয়াতে আহিব লাগিছিল যে ৰোল নাম্বাৰ ইজ নট কাৰেক্ট, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ নট কাৰেক্ট, তেনেকুৱা এটা মেছেজ আহিব লাগিছিল। কিন্তু যিকোনো নাম্বাৰ দি মাৰিলে আমি দেখা পাওঁ যে ইয়াতে ৰিজাল্ট নট চেঞ্জড। তো এইটো বিষয়ক ছাত্ৰ ছাত্ৰীৰ মানে এটা কুৱেশ্যন আছে যে ছাৰ্ভাৰৰ কিবা প্ৰব্লেম আছে নেকি, যিকোনো নাম্বাৰ মাৰিলে দেখোন ৰিজাল্ট নট চেঞ্জড আহে। তো কিবা প্ৰব্লেম, টেকনিকেলি কিবা ইছ্যু আছে নেকি। তো ইয়াতে মই নাজানো এইটো কি হৈ আছে। একচুৱেলি দেখাব লাগিছিল, মই ক'লোৱে যে হয়তো ৰিজাল্ট নট ফাউণ্ড দেখাব লাগিছিলে, বা ৰোল নাম্বাৰ ইজ নট কাৰেক্ট, বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ নট কাৰেক্ট, তেনেকুৱা দেখাব লাগিছিলে, কিন্তু ৰিজাল্ট নট চেঞ্জড আহে। তো এতিয়া কথাটো হ'ল, বহুতো ছাত্ৰ ছাত্ৰী মোক মেইল কৰি আছে বা কমেণ্টত সুধি আছে যে এতিয়া কি কৰিব পাৰি, আপুনি কিবা এটা কৰক বা আছাম হায়াৰ ছেকেণ্ডেৰীৰ লগত যোগাযোগ কৰক। তো কথাটো এনেকুৱা যে মই এতিয়া এইটো কৰিব নোৱাৰোঁ, বা মই কৰিলেও তেওঁলোকে ইমান গুৰুত্ব সহকাৰে নল'ব। তো তোমালোকে যদিহে কপি ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছিলা আৰু ফটো কপিৰ কাৰণে এপ্লাই কৰিছা, তেন্তে অলপ কেইদিনমান ৰৈ দিয়া, ফটো কপিৰ ৰিজাল্টটো আহিব। তো ফটো কপিৰ ৰিজাল্ট আহিলে তোমালোকে চাব পাৰিবা, মিলাই চাব পাৰিবা তোমালোকে সঁচাকৈ নম্বৰ বাঢ়িছে নে নাই। তো ফটো কপিটো তোমালোকৰ মেইলত পঠোৱা হ'ব, তো মেইলতে চেক কৰি পেলাই তোমালোকে ফটো কপি চাই লোৱা প্ৰথমতে, যে যদিহে তোমালোকৰ ৰিজাল্টত মানে নট চেঞ্জ ওলাইছে, ফটো কপিখন চেক কৰিলা প্ৰথমতে, আৰু যদিহে তাত কিবা চেঞ্জেছ আহে তেন্তে তোমালোকে ডাইৰেক্টলি আছাম হায়াৰ ছেকেণ্ডেৰীত যাবা। আৰু যদিহে ফটো কপিৰ কাৰণে এপ্লাই কৰা নাই আৰু তোমালোকৰ যদি কনফিউজন আছে বা তোমালোকে চিয়'ৰ যে মোৰ নম্বৰ বাঢ়িব লাগিছিল, তেন্তে তোমালোকে কেইজনমান লগ হৈ আছাম হায়াৰ ছেকেণ্ডেৰীত অফিচত যাব পাৰা, তেওঁলোকে হয়তো কিবা চলিউশ্যন তোমালোকক দিব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰি কিপ ৱাচিং কেলাৰ।